কিন্তু তহঁতে নিচিনিলি চিনিবি কেনেকৈ তহঁতৰ মন মগজুত মহিলা সানিলে এই মাতুল শুকুনিয়ে মজা মজা তই এইফালে আমাৰ ৰঙী বাইক লৈ আহিছো আজি আকৌ ৰঙী বাইৰ লগত যাবলৈ চলা নি চলা হা সোনকালে আহিম বাৰু টেনশ্যন নল'বা সোনকালে আহিম ভাগৰ বাপেকি বুলি চবেই গম পাই যাব এইফালে চোৱা তুমি মৌচুমী তো ৰাইজ শেষলৈকে ভিডিঅ'টো চাই থাকিব আজি আমাৰ এই ফুলবাৰীৰ ওচৰতে জুৰীয়া নামঘৰত ভাওনা আছে তো ইহঁতৰ মৌচুমীহঁতৰ ঘৰ হয় তো এতিয়া যাম প্ৰথমতে ইয়াৰ শহুৰেকৰ ঘৰলৈ তাতে ভাত পানী খাই আমি আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিব লাগিব ৰাইজ ই আকৌ দোকানলৈ গ'ল ইয়াক খোল খালে কেইবাজনীও নহয় কিবা এটা লৈ যায় নহ'লে বোলে মোৰ কাঁইকে ধৰিব ইয়াখনে কি আনিলি বা তো ৰাইজ দিছে নে এগাল কি লৈ লৈছে একেবাৰে কমকৈ হ'লেও খৰচ এটা আছে হয় নহয় খৰচ এটা আছে ৰাইজ তই আলহী আহিলে তেনেকৈ দম দিয়ে নি ব'ল আহ তো ৰাইজ আহি পালোঁ এই নামঘৰৰ পৰিৱেশ বাকী কি হৈ আছে কি নাই সকলোখিনি দেখুৱাম শেষলৈকে চাই থাকিব ভিডিঅ'টো মই হোৱাটছআপত আপোনাক দি দিম বাৰু নাই যিহেতু আমাৰ কোলামণি এইটো কোলামণি হয় বাকী এইজন ককাইজন এই বিশ্ব এইটো এই খোল বজাব নেকি আজি খোল বজাব নেকি মই আচ্ছা অঁ প্ৰভু কৃষ্ণ চাহ খাই আজৰি কৃষ্ণ কৃষ্ণ নাটভাগৰ নাম তোমাৰ নন্দন শুনিছো বাৰু নেকি সৰু আছিলে বাকী ভাওনা আৰম্ভণিত এইখিনি হৈ থাকে আমাৰ দুভাৰ তেওঁলোকৰ এয়া পুৰা সাজ কাৰ্য হৈ আছে ভালে আছে বাৰু দেই একদম ভাওনা চাবা হা ভাওনা চাবা কৈছা নি কি ভাল হৈছে অভিমান্য অ বঢ়িয়া দিয়া দিয়া আৰু সেইফালে পুৰা একদম ৰাইজ আহি হৈ গ'ল খাই গ'লি এটা হাঁহি ৰৈছে নাই ডেকা লোৱা বাকী এতিয়া যিহেতু সৰু ল'ৰা ছোৱালী ভাওনা একদম মজা হ'ব কোনে কোনে কি ভাও লৈছে গোটেইখিনি দেখাওঁ অ এইটো আহিছে কেনেকুৱা ভাল বা দায়িত্ব পৰিছে এইটো ৰিদীপে কি ভাল লৈছা হিৰিম্বা আচ্ছা অ ভাল এই গোটেইকেইটা ভাল হৈছে চাগে বঢ়িয়া মেকআপ কৰি আছে এটা মেকআপ হোৱাই নাই এইটো আমাৰ সত্তৰ পৰা প্ৰমোচন পাইছে ন তোমাৰ ইয়ালৈ আহিছে নি বঢ়িয়া 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 এইটো আমাৰ কেনেকুৱা কি লৈছা ভাল কি লৈছা দুখাখন কি লাগে মন বেয়া নি মন বেয়া নি হ'ব আমি কেমেৰা চেমেৰা দেখুৱাই দিম দেই এই আমাৰ দীক্ষিতা হয় নে দীক্ষিতা নামটো অ হয় এই ল'ৰা ল'ৰালিকা লাগিছে এইকাজি হা কি আছিলে ভাওটো হা আমাৰ ৰিদীপৰ দেউতাক দেই এইজনৰ মনটো ভাল আকৌ ন আজি মনটো ভাল হয় নাই ভাল খবৰ আছে জনাম বাৰু এপাত মুচি লগাইছে নে কি ভিন নি আকৌ কি ঘটুকচ এয়া হৈছে হিৰিম্বাৰ পুতেক অ ফেচবুকতে দুদিনমান আগত দি থৈছো আমাৰ উৎপতীয়া পোৱালীকেইটা এইটো লবণ লৈছিলে হয় নাই অ লবণৰ ভাওটো কি কৰিছিলে এই অলপ বেছি কঁকাল চাল মাৰি দিছিলে বাৰু কেনেকুৱা লাগিছিলে ফেচবুক ভিডিঅ'টো চালা বঢ়িয়া বঢ়িয়া আজি কি আছে শকুনি অ শকুনি ডাঙৰকে মাৰি মানে কি লৈ গ'ল পাৰ্থই তোহে তই লবি কৰিছিলি আনন্দ পাৰ্থই চিনিলে বিহুটোৰ চিনিলে এই জগতৰ পতি হৰে শ্ৰী বিষ্ণু কিন্তু তহঁতে নিচিনিলি চিনিবি কেনেকৈ তহঁতৰ মন মগজুত মহিলা সানিলে এই মাতুল শুকুনিয়ে মজা 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 দিয়া ভালকে কৰিবা দেই খুৱাবনে তামোল খুৱাবনে অ এই তামোল অকণ খাই লওঁ বৌয়ে তামোল দি আছে এয়া ধৰিছে নে ৰাইজ পাচলি কুটিলে এয়া মানে ভাৱৰীয়া খানা নহয় জানো ভাৱৰীয়া ভোজৰ কাৰণে আমাৰ টিকলা আহিছে 500 নামটো
আৰু ইয়াৰ মাজে মাজে ভিডিঅ' পাছ বাকী ঠিক আছে সংসাৰ ঠিকে চলিছে আরে হিমাংশু হিমাংশু কি ভালো আছে আজি দুৰ্যোধন বঢ়িয়া এই লাষ্ট ইয়াৰ ভাও দেখুৱাই দিয়ক কালি আজি মানে মেকআপ বিনা মেকআপত দেখুৱাইছে বেলেগ আগতে কি ভাও লৈছিলে কোৱা কি ভাও লৈছিলে আগতে চবেই গাই এহেঁতৰ নি মানুহবোৰকে সুধি থাকা মোক এইটো আমাৰ টিমুটি শিল্পী সমাজৰ পৰা যে ভাইৰেল হৈছিলে এটা ভিডিঅ' থকা ল'ৰাটো এইটোৱে আছিলে ৰাইজ এনেধৰণে হাতে বোৱা গামোচাবোৰ আজিকালি প্ৰায় পাবলৈ নোপোৱা হৈছে মানে আজিকালি হাতে বোৱা যদিও ধৰক মেচিনৰ ব্যৱহাৰ কৰি পেলাই হাতে বয় আৰু এই গামোচাবোৰ কিমান ভাল লাগি দিছেনে আৰু অসমীয়া শিপিনীসকলে এই গামোচাবোৰ ব'ব লাগে আৰু আজিকালি মানে কি হয় অসমীয়া বুলি কৈ থাকিলেও নহ'ব নহয় কিমান ধুনীয়া দিছেনে গামোচাভাগ আৰু আমি ব্যৱহাৰ কৰিব লাগে পাবলৈও নাই বাৰু আজি আৰু এইটো হৈছে ৰিদীপ যি বেদৱতী ভাও লৈ অকণমান মানে ধৰক ভাইৰেল হৈ গৈছিলে আৰু এই ল'ৰাটোৱে আজি আকৌ সেই আপোনাৰ ভাও লৈছে আজি বাকী এই দাদাজনে মেকআপ কৰি আছে একদম গৰমত ঘামি জামি দিছেনে আৰু শিশু আজি যথেষ্ট ইহঁতক মেকআপ কৰি হোৱাই নাই যথেষ্টখিনি আছে তো ৰাইজ এয়াই আৰু এইফালে মেকআপ কৰি আছে ল'ৰাকেইটা আৰু গৰম যিহেতু গৰমত মানে অকণমান প্ৰব্লেম হৈ যায় সকলোৱে মেকআপত লাগি আছে বাকী আমাৰ ইও আহিলে ই আকৌ আজি হেৰি স্ত্ৰী চৰিত্ৰকেইটা সজাই দিছে ইয়াক অকণমান ধেমালি কৰিলোঁ মই ইয়াক কৈছোঁ আমাকো মেকআপ কৰিবলৈ শিকাই দিবাচোন ল'ৰাটো আজি চাউণ্ড কোন জেগাৰ তিতাবৰ আৰু এয়া বন্ধুসকল ভাওনা যিহেতু আৰম্ভ হ'ব হ'লেই এয়া পূৰ্বৰংগ অনুষ্ঠান আৰু আজি এয়া নৱৰংগ সাংস্কৃতিক গোষ্ঠী মূৰ ফুলনি বাকী আমাৰ গায়ন আছে বিশ্বজিৎ আৰু মিণ্টু তামুলী দাহঁতি আছেই বাকীখিনি সকলোখিনি দেখুৱাই যাম আৰু আপোনালোকে চাব তেওঁলোকে বহুত কষ্ট কৰিছে শিশুসকলক লৈ আৰু মই বিশ্বজিতৰ আগতো ভিডিঅ' আপলোড কৰিছোঁ ইয়াৰ কণ্ঠ দেখিছে আপোনালোকে এই জেচাং শ্লোকটো মই এক্সট্ৰাকৈ আপলোড কৰিম চাগে দাদু আহিছে দাদু আকৌ লুকাই লগাই থাকে ই লুকাই থাকিলেও ইয়াৰ পেটটো লুকাই নাথাকে ৰাইজ আহিছেনে বাকী তহঁতৰ ভাওনা কেতিয়া আছে এতিয়া কুকুৰা প্ৰতিযোগিতা আখৰা চলি আছে হয়নে বঢ়িয়া কোনখন নাট আছে নাট আমাৰ দুখন হ'ব তিতাবৰত আছেতো সাবিত্ৰী সত্যবান বাকী 20 অক্টোবৰ গোলাঘাটৰ পৰা আমাৰ বিশ্বামিত্ৰ যজ্ঞ আয়োজন তাৰকা মুকলা মঙিত কি হ'ব একে বঢ়িয়া দে শুভেচ্ছা জনাইছোঁ দেই আমাৰ কেওমনি ল'ৰাকেইটা বাকী আমি আহি পেলাই সেইখিনি অকণ বহিছোঁ মানে গৰম যিহেতু সাংঘাতিক ভাড়াখিনি ওলাই হোৱাই নাই এতিয়ালৈকে লাহে লাহে দেখুৱাম আৰু একেলগে চাই থাকক মানে শিশুসকলৰ মেকআপ সম্পূৰ্ণ হৈ নুঠাৰ কাৰণে অকণ ভাওনা ভাগ আৰম্ভ হোৱা দেৰি হৈছে আৰু বাকী এয়া আৰম্ভ হ'ল আৰু আজি এয়া নৱৰংগ সাংস্কৃতিক গোষ্ঠী আৰু বাঁহীত আহিছে আমাৰ মানস যোৰহাটৰ ফালৰ পৰা ৰাইজ এইফালে আমাৰ দেখিতা সত্ৰ ওলাইছে ভাওনা আৰম্ভ হৈ গ'ল আৰু ৰাইজ আৰু ৰাইজ এইজনে আমাৰ ককাজন নামঘৰীয়াজন আপোনাৰ পৰিচয় দি দিয়ক প্ৰদীপ বৰা এখেতৰ নাম বোলে প্ৰদীপ বৰা আৰু কিমান বছৰ হ'ল নামঘৰীয়া কৰা এবছৰ হৈছে ন ৰাইজ এইফালে আমাৰ অকণমানকেইটা ওলাই ৰেডি হৈ আছে গোটেইখিনি এইফালে চোৱা এইকেইটা এইটো ঘটু গছ যেটা কৃষ্ণটো চাওঁ ওলাব হ'লে আৰু কৃষ্ণ Hey
ভাওনা চাই আছো ভাওনা বিৰাট বঢ়িয়া হৈছে বিকুতানন্দন কুৰুক্ষেত্ৰ ভ্ৰমণ আৰু বিৰাট ধুনীয়া কৰিছে বাকী অলপ অলপ লগাই দিছোঁ তুমি রাইট করতে জানে তো কোন হিসাবে জো কোন দেখলাম সে বল তোমার উপর তুমি মহান কোন ভাবি রাইট করতে জানে তো পয়রে না পড়া ও মুরে বল তুমি তো কোন করে রাইট করতে তুমি তো মোরা দম দিগদর হে পুত্র এই তুমি কসে কোন করে হচ্ছে মানে পিতার ভগবান একজন ওই চেষ্টা নয় পিতা বিদ্যরক মা দিলরে তাই পিতার ব্যক্ত মানে দেৰি হ'ব কি কি লৈছা ভাও কৰি দিয়া অভিমন্যু আৰু তুমি কৃপাচাৰ্য অঁ এইকেইটা অকণমান দেৰি হ'ব ল'লে বাকী এইফালে মেকআপ হৈ আছে ভাড়া কিমান আজি 22জন এনেই ওলাইছে হয় নাই মানে 30জনমান হ'ব চাগে 28জন ভাড়া বাকী এইফালে মেকআপ হৈ আছে আৰু বন্ধুসকল এইফালে পঞ্চপাণ্ডৱৰ প্ৰৱেশ হৈছে আৰু এইফালে দৰ্শক একদম ল'ৰা নামঘৰ ফুল হৈ গৈছে আৰু সেইটোৱে শিশু ভাওনা চাবলৈ মই কৈছোঁ আপোনালোকে একদম দৰ্শকৰ ভিৰ শিশু ভাওনা চাই ভালো লাগে আৰু সেইকাৰণে চবেই আহে আৰু শিশু ভাওনা বুলি ক'লে সৰু ল'ৰা ছোৱালী ভাওনা বুলি ক'লে কোনো ৰৈ নাথাকে ঘৰত আৰু এইফালে পূৰা ভাওনা চলি আছে আৰু দৰ্শক দেখিছেই আপোনালোকে আৰু বাকী আমি বোলো অকণ সোনকালে যাওঁগৈ ঘৰলৈ উপায় নাই ৰাইজ ঢেৰ কিবা কিবি কাম আছে কাইলৈ যিহেতু ছানডে' আৰু এয়া ৰঙা পকৰি দুটামান খাই বোলো ভাগৱে মই লাহেকৈ ঘৰমুৱা হওঁ বাকী বন্ধুসকল ভিডিঅ'বোৰ আহি থাকিব প্ৰৱেশ 4খনমান কৰিছোঁ ধুনীয়া বিৰাট ধুনীয়া হৈছে বিশ্বজিত কণ্ঠ সঁচাকৈ মই কেবুলডাল লৈ অহা হ'লে বহুত ভাল তাৰমানে আজিকালি এনেকৈ ধৰক নৰ্মেলি ভিডিঅ' কৰিলে কেমেৰাত নোৱাৰি আৰু মানে মানুহে ইমান কথা পাতে তো ভিডিঅ'বোৰ চায়ো ভাল নালাগে উপায় নাই আৰু বন্ধুসকল ভিডিঅ' দুটামান হ'লেও দিম বাৰু চাউণ্ড কোৱালিটি ইমান বেয়া নহয় বাৰু হ'লেও চাব পাৰিব আপোনালোকে তই আজি ভাগৱক বাই বাই দিলোঁ অঁ এয়া যাওঁগৈ মই এতিয়া অকলে যাব লাগিব তোৰ ব্লগটো কেতিয়া দিবি অঁ তাৰো ভিডিঅ' চাব ভাৰ্গৱ গোলাঘাট বুলি আছে তো সেয়াই আৰু তো আজিলৈ বাই বাই